ডাঙৰীয়াৰ কথা মতে কোনো অসমৰ জনগণ নচলে। কেইটামান লেপন বামপন্থী, যিসকল বামপন্থী অসমখনক পিছুৱাই যোৱাটো বিচাৰে, যিসকল বামপন্থী অসমৰ উন্নয়ন নিবিচাৰে। আমি বামপন্থীৰ শাসন দেখিছোঁ বেংগলত, কি অৱস্থা বেংগলখনত। তেওঁলোকৰ নেতা আছিলে হিৰেণ গোহাঁই ডাঙৰীয়াক কৈ দিব, জ্যোতি বসু যেতিয়া আছিলে মই বেংগলত গৈ থাকোঁ কলিকতাত, অট্টালিকা এটা, অট্টালিকাটো মই সুধিলোঁ এইটো কাৰ হয়, এইটো জ্যোতি বসু। এতিয়া মোৰ এজন বেংগলী মানুহে ক'লে যে ওপৰে ভাড়া তলে ভাড়া মাজে থাকে সৰ্বহাৰা। বুজি পাইছে, সেয়া হৈছে সৰ্বহাৰা, সেয়া হৈছে হিৰেণ গোহাঁইৰ দল। ডিব্ৰুগড়ত কিমান ভোটৰ? 5 লাখতকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব আৰু এই সমষ্টিত হায়েষ্ট লিড দিব। মই ক'লোঁ আজি কংগ্ৰেছত গুচিয়ে গ'ল তেওঁ, ভাল কথা। যি কংগ্ৰেছে 855 শ্বহীদ কৰিছিলে, অৰ্থাৎ নিঃসিংভাৱে হত্যা কৰিছিল, কাৰোবাক মাতৃহাৰা বা কাৰোবাক পুত্ৰহাৰা বা কাৰোবাৰ স্বামী হীনা কৰিছিলে, সেই কংগ্ৰেছ দলৰ লগত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে এজন জাতীয়তাবাদী নেতাই। এইটো কেনেধৰণৰ জাতীয়তাবাদী চিন্তাধাৰা। আৰু যেতিয়া আছাম একৰ্ড হৈছিলে, IMDT ইম্প'জ কৰিছিলে কংগ্ৰেছে, আৰু সেই IMDT যেতিয়া ইম্প'জ কৰিছিলে কংগ্ৰেছে বিৰোধিতা কৰা নাছিল, কিন্তু অসম ছাত্ৰ সন্থাই এক অবিৰত আন্দোলন কৰিছিলে IMDTৰ বিৰুদ্ধে, যাৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত গৈ কেছ কৰি IMDT বাতিল কৰিছিলে। আৰু এয়া লুৰিণজ্যোতি গগৈ আৰু বিজেপি চৰকাৰ, ডিফাৰেঞ্চটো চাওক। আৰু তেওঁলোকে কাৰ ওচৰত আত্মসমৰ্পণ কৰিব লৈছে? কংগ্ৰেছৰ। কংগ্ৰেছৰ আজি টায়াৰটো ফাটিছে, লুৰিণ গগৈ ডাঙৰীয়াৰ টিউবটো ফুটা, টায়াৰ ফুটা আৰু টিউব ফুটা যেতিয়া লগ লাগিব কি হ'ব পাৰে আপোনালোকে নতিজাটো দিছে। আপুনি জানিছে, কাৰণ আপোনালোকে মনত আছে আজিৰ পৰা 4 বছৰ আগত যেতিয়া অসমৰ ৰাইজে গড় হত্যা ৰোধ কৰিবৰ কাৰণে চৰকাৰক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনালে, 4 বছৰ নহয় 7 বছৰ আগত, তেতিয়া তাত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে যেতিয়া চৰকাৰে সিদ্ধান্ত ল'লে, তেওঁলোকৰ পক্ষত এডাল বাঁহত উঠি পিনি সেই ফটোখন আপোনাৰ মনত আছেনে নাই? গতিকে তেওঁ সাৱধান মানে শুনাইছোঁ, কাৰণ তেখেতসকলে কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, কাৰ হৈ কথা ক'ব বিচাৰিছে, আৰু উজনি অসমত আহি পিনি মুখাখন পিন্ধি লৈছে। আজি ইয়াতে যিজন প্ৰাৰ্থী উঠিছে কংগ্ৰেছ সমৰ্থিত, তেওঁলোকে কাৰ পক্ষত আছে? কাৰণ তেওঁলোকে আছে কংগ্ৰেছৰ পক্ষত, যি কংগ্ৰেছে 855জন লোকক হত্যা কৰিছিলে, স্বাভিমানী অসমীয়া যুৱক যুৱতীক হত্যা কৰিছিলে, আৰু জাতীয়তাবাদৰ মুখা পিন্ধি এই অঞ্চলৰ জনসাধাৰণক টুপি পিন্ধাব আহিছে। জনসাধাৰণটো ইমান মূৰ্খ নহয়। নিউ জেনেৰেশ্যন আজি স্কিল ইণ্ডিয়াৰ দিশে গৈছে, নিউ ইণ্ডিয়া আজি ষ্টাৰ্টআপৰে গৈছে, নিউ ইণ্ডিয়া আজি ডিজিটেল ইণ্ডিয়াৰ মাধ্যমেৰে গৈছে। আজি আমি বাট পথ উন্নয়ন কৰি পিনি যি গতিৰে এই সমাজখন আগুৱাই লৈ গৈছোঁ, তেওঁলোকে নৱ প্ৰজন্মক কি কৰিছে? কেৰাচিন তেল, জুচলা কাঠি আৰু টায়াৰ টিউব দিছে যে আপোনালোকে ধ্বংস কৰক। আজি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰম্ভ হৈছে অসমত, ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলি এটা চিটুৱেশ্যন আৰম্ভ হৈছে। 50,000 crores rupees ইয়াত ইনভেষ্টমেণ্ট হৈছে। আজি সেই বাতাবৰণ হৈছে। যদি ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নহয়, নিউ জেনেৰেশ্যন ক'ত যাব? আপোনালোকে জানে আজি বেংগলোৰ, কেলকাতাত ফ'ৰ্থ গ্ৰেড চিকিউৰিটি গাৰ্ড কৰি পিনে আমাৰ ল'ৰা আছে। আজি নতুন আপোনাৰ IITN ওলাইছে, ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট ওলাইছে, টেকনিকেটছ ওলাইছে, আপোনাৰ টেকন'লজি বিভিন্ন জনা মানুহ ল'ৰাবিলাক ওলাইছে। তেওঁলোকে ক'ত চাকৰি পাব? চৰকাৰৰ চাকৰি লিমিটেশ্যন আছে। কিন্তু আজি যদি আমি ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নকৰোঁ, তেতিয়াহ'লে আৰু ইণ্ডাষ্ট্ৰি ইনভেষ্টৰ তেতিয়াহে আহিব য'ত শান্তিৰ পৰিৱেশ থাকিব। আৰু আজি সেই শান্তিৰ পৰিৱেশ হোৱাৰ কাৰণে টাটা কনচাৰ্ণছ আহিছে, 27,000 crores rupees ইয়াত আজি ছেমি কণ্ডাক্টৰ আজি প্লাণ্ট বহাইছে। আজি পেপচিকো আহিছে, মাল্টিনেশ্যনেল কোম্পানী। আজি বিভিন্ন উদ্যোগ আজি অহাৰ কাৰণে আজি ইয়াত কৰ্মসংস্থাপন সৃষ্টি হৈছে। আমাৰ যুৱক যুৱতীসকল, আমাৰ শিক্ষিত যুৱক যুৱতীসকল আজি কৰ্মসংস্থাপনৰ পাত সুযোগ হৈছে। গতিকে সেই তেনেধৰণৰ এটা ইকনমিক অৰ্থনৈতিক এটা জনজাগৰণ অসমত সৃষ্টি হৈছে। তাত যদি আপুনি নতুন প্ৰজন্মক কয় যে টায়াৰ ল, টিউব ল, কেৰাচিন তেল ল, তিনিআলিত জুই জ্বলা, হো হো হা হা কৰ, আৰু সেইটো যিটো বাৰ্তা, সেই বাৰ্তা সমগ্ৰ বিশ্বজুৰি যায়। আপুনি নাভাবিব যে আপোনাৰ মৰাণত, আপোনাৰ টিংখাঙত, ডিব্ৰুগড়ত আপোনাৰ 5টা ল'ৰাই জুই জ্বলাই দিছে, সেইটো কথা ইয়াত সীমাবদ্ধ আছে। কাৰণ আপোনালোকৰ মাধ্যমেদি আজি পৃথিৱীয়ে দেখিব, আৰু যেতিয়া দেখিব তেওঁলোকে চাৰ্চ কৰে, যেতিয়া কোনোবা এটা জেগা ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হয় নে নহয়, কোনোবা এজন টুৰিষ্ট সেই অঞ্চললৈ আহিব, ক্ৰাইম ফ্ৰী এৰিয়া হয় নে নহয়, তেতিয়াহে টুৰিষ্ট আহিব। কাৰণ অনলাইনত আজিকালি দেখা পোৱা যায় যে কিমান ক্ৰাইম আছে, পুলিচ থানাত আপোনাৰ ৰেকৰ্ড হয়। গতিকে যেতিয়া দেখিব যে এই অঞ্চলটো ইমান বেছি ক্ৰাইম আছে, তাতে কোনো ইনভেষ্টমেণ্ট কৰিব নাহে, তাতে কোনো টুৰিষ্ট নাহে। যেতিয়া ইনভেষ্টৰ নাহিব, যেতিয়া টুৰিষ্ট আহিব, সেই অঞ্চল ডেভেলপমেণ্ট কেনেকৈ হ'ব? অকল আলি পদূলি বনাই থাকিলেতো ডেভেলপমেণ্ট বুলি নকয়। আমি সেইখিনি কাম কৰিছোঁ, যিখিনি কাম কংগ্ৰেছে যোৱা দিনবিলাকত নকৰিলে সেইখিনি কাম কৰিছোঁ। আজি অসম ড্ৰাষ্টিক চেঞ্জ হৈছে, আজি টিংখাং ড্ৰাষ্টিক চেঞ্জ হৈছে। আজি ইয়াৰ নেক্সট জেনেৰেশ্যন চিন্তা কৰিব লাগিব, নেক্সট ষ্টেপ চিন্তা কৰিব লাগিব। আৰু তেওঁলোকে কৰিছে কি? বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ মুখা পিন্ধি আমাৰ ইয়াত ল'ৰা ছোৱালীক জুই চলা কাঠি আৰু কেৰাচিন তেল শিকাই আছে।